মই নাই, মোৰ পৰিয়ালৰ মানুহ আছে, বাইদেউ আছে আৰু ভিনদেউহঁত আছে, ভাগিন আছে। তেওঁ ভিনদেউ অৱস্থাটো অকণমান বেয়া বুলি জানিছোঁ, দেৰগাঁৱত আছে তেখেত। আৰু তেখেতক চাবই পোৱা নাই এতিয়ালৈকে। আৰু বাইদেউ ভাগৰ আপোনাৰ ভাগিছে, ফ্ৰেকচাৰ হৈছে অলপ, কঁকালত দুপাই আঁঠু হেৰি হৈছে। আৰু আপোনাৰ ভাগিনজনী সৰুজনী অকণমান বেছিকৈ দুপাইছে। ইয়াতে ভৰ্তি কৰা হ'ল এতিয়া বৰ্তমান। হয়, যোৰহাট। মোৰ বাইদেউ ভিনদেউ আৰু ভাগিন হয়। সৰু ভাগিনে বেছি দুখ পাইছে, 7 বছৰ তেখেত। হয়। তেখেতলোক ভৰলাৰ পৰা গৈছিলে ঢলাশদিয়ালৈ গৈছিলে বনভোজ খাবৰ কাৰণে। খাবৰ কাৰণে যোৱাতে এখন ট্ৰাকে মানে ৰং ছাইডটো মাৰিছেগৈ, আপোনাৰ সম্পূৰ্ণ ৰং ছাইড। আপোনালোকে ফুটেজটো লৈছে যদি দেখিছে চাগে। 4:30 পৰা 5টা বজাৰ ভিতৰত হৈছে আজি ৰাতিপুৱা। আৰু যিহেতু ঘন কুঁৱলী আছিলে আৰু খুব আৰ্লি মৰ্ণিং আছিলে কাৰণে একজেক্ট ঘটনাটো কি হ'ল আমি এতিয়ালৈকে এই তদন্ততে চলি আছে। ঘটনামতে যিখন ট্ৰাক যোৰহাট ফালৰ পৰা আহিছিলে, অপজিট ছাইডত তেওঁলোকে আহিছিলে। আহি কমাৰবন্ধা বচা গাঁৱৰ পৰা যিখন বাছ টুৱাৰ্ডছ দুলীয়াজান তেওঁলোকে গৈ আছিলে, আমাৰ খবৰ মতে তেওঁলোকে টিলিঙা মন্দিৰলৈ গৈ আছিলে। আৰু এইটো মুখামুখি সংঘৰ্ষ হয়। আৰু ঘটনাৰ লগে লগে ওচৰত আমাৰ ইয়াতে যিমান গাঁও অঞ্চলৰ গাঁওবাসী আছে সকলোৱে আহি সহায় কৰিছে। এতিয়ালৈকে 10টা ডেড বডি দেৰগাঁৱত লৈ যোৱা হৈছে। প্ৰায় 27জন মানুহ এতিয়ালৈকে যোৰহাট মেডিকেল কলেজলৈ লৈ যোৱা হৈছে। এই ফ'ৰ লাইনৰ গোটেই বিসংগতি ইয়াত। মই নিজে ভুক্তভোগী, মোৰ ল'ৰা এক্সিডেণ্ট হৈছে ইয়াত। আজি যিটো ঘটনা হ'ল ফ'ৰ লাইনৰ দুখ হয়, কোনো বেৰিকেড নাই ইয়াত। চব গৈ পেলাই আপুনি মিডিয়া পাৰ্চন গৈ পেলাই চব বেৰিকেড নাই, কোনো এটা ছেফটি ফিচাৰ্ছ নাই। এটা কথা কওক যে এক্সিডেণ্ট যেতিয়া হ'ল কিন্তু ওৱান ৱে হয় আপোনাৰ, ওৱান ৱে হোৱাৰ পিছতো ইফালৰ পৰা কেনেকৈ আহিব পাৰিলে? ফ'ৰ লাইনে কাম চলি আছে, ইহঁতে কিবা এটা ইহঁতে কোনো এটা হেৰি দিয়া নাই, বেৰিকেড নাই দিয়া বা ছেফটি ফিচাৰ্ছ নাই, কিবা বোলে হেৰি দিছে, কোনো একো এটা নাই। মোৰ ল'ৰা ভুক্তভোগী। ফ'ৰ লাইনে 70,000 টকা দিছে। এটা ল'ৰা ভৰি ভাঙি যাওঁতে 70,000 টকাত কোনোবা কিবা কৰিব পাৰে নেকি? 70,000 কিবা কৰিব পাৰে?